নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ পুনৰ স্বাগতম জনাইছোঁ আজিৰ পুনৰ এটি শিক্ষামূলক ভিডিঅ' লৈ। আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ এটি অতি গুৰুত্বপূৰ্ণ টপিক বা বিষয় হৈছে জ্যোতিচিহ্ন। এই জ্যোতিচিহ্ন বিষয়ে আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজনীয়। বিশেষকৈ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই জ্যোতিচিহ্নৰ ব্যৱহাৰৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয়। আৰু বহু ছাত্ৰ ছাত্ৰীয়ে লিখোঁতে বহুত ভুল কৰা দেখা যায়। ক'ত কমা বহিব, ক'ত দাঢ়ি বহিব, ক'ত প্ৰশ্নবোধক চিন বহিব, ক'ত ভাৱবোধক চিন বহিব, ছেমিকলন ক'ত বহিব, কলন ক'ত বহিব। বিশেষকৈ এই কথাবোৰ ভালদৰে বুজি নাপায়। এই বিষয়ে যদিহে জ্ঞান আহৰণ কৰা হয় তেনেহ'লে নিশ্চয় যিখিনি আঁখোৱা বা খেলি মেলিৰ যি এটা পৰিৱেশ, সেই পৰিৱেশটো দূৰ হ'ব। সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ মই দাঙি ধৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। বাক্যবোৰৰ যথাযথ অৰ্থ প্ৰকাশ হ'ব পৰাকৈ কিছুমান চিন বা চিহ্নৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়। আমি কথা কওঁতে এই চিনবোৰৰ প্ৰভাৱ বিশেষ অনুভৱ কৰা নহয় যদিও লিখোঁতে ইয়াৰ ব্যৱহাৰ অপৰিহাৰ্য। চিনবোৰ হৈছে দাঢ়ি, কমা, ছেমিকলন, প্ৰশ্নবোধক ইত্যাদি। বাক্য লিখোঁতে আৰু পঢ়োঁতে ব্যৱহৃত এনে চিনবোৰক জ্যোতিচিহ্ন বা বিৰাম চিন বোলা হয়। তলত এইবিলাকৰ নাম, আকৃতি আৰু ব্যৱহাৰ দেখুওৱা হ'ল। 1 নম্বৰত হৈছে কমা। কমা চিনটো হৈছে এই মাজত দিয়া চিনটো, তলত এনেদৰে দিছে যিটো, সেয়া কমা। বন্ধনীৰ ভিতৰত দেখুওৱা চিনটো কমা। এই চিনটোৰ কথা কৈছে। বাক্যত একেবাৰে কম সময়ৰ ৰ'ব লগা হ'লে কমা চিন ব্যৱহাৰ কৰা হয়। যেনে যিসকলে পৰিশ্ৰম কৰে তেওঁলোকৰ উন্নতি হয়। ৰাতুল, কমল আৰু জ্যোতিয়ে খেলি আছে। এয়া আছিল কমাৰ ব্যৱহাৰ। 2 নম্বৰ হৈছে ছেমিকলন। এই কমাটোৰ ওপৰত এটা বিন্দু দেখা গৈছে, এয়াই হৈছে ছেমিকলন। বন্ধনীৰ ভিতৰত দেখুওৱা চিনটো ছেমিকলন। কমাতকৈ বেছি সময় ৰ'বৰ বাবে ছেমিকলন ব্যৱহাৰ কৰা হয়। চিনটোৰ ব্যৱহাৰ কৰা হয়। 3 নম্বৰটো হৈছে কলন। এয়া দেখিছে নহয়, বিষৰ ঘৰ ধৰে যিটো, এয়া দুটা গোল গোল, এয়া হৈছে কলন। বন্ধনীৰ ভিতৰত থকা চিনটোক কলন বোলে। ছেমিকলনতকৈ অধিক সময় ৰ'ব লগা হ'লে কলন ব্যৱহাৰ কৰিব লাগে। 4 নম্বৰ হৈছে দাঢ়ি। দাঢ়ি চিন এয়া দেখিছে। বন্ধনীৰ ভিতৰত দিয়া চিনটো দাঢ়ি। কোনো এটা বাক্য শেষ হ'লে দাঢ়ি দিয়া হয়। যেনে আইতা কালিলৈ আহিব, মই খেলিবলৈ নাযাওঁ। এয়া দাঢ়ি দিয়া হৈছে। বাক্যটোৰ শেষত সদায় দাঢ়ি ব্যৱহাৰ কৰা হয়। 5 নম্বৰটো হৈছে প্ৰশ্নবোধক চিন। এয়া হৈছে প্ৰশ্নবোধক চিন। বন্ধনীৰ ভিতৰত থকা চিনটো প্ৰশ্নবোধক চিন। প্ৰশ্ন সোধা বাক্যৰ শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰা হয়। যেনে তোমাৰ বান্ধৱীৰ ঘৰ ক'ত? যদি যিকোনো প্ৰশ্ন সোধা হয়, সেই প্ৰশ্ন সোধাৰ শেষত সদায় প্ৰশ্নবোধক চিন বহে। 6 নম্বৰটো হৈছে ভাৱবোধক চিন। এয়া হৈছে ভাৱবোধক। বন্ধনীৰ ভিতৰত দেখুওৱা চিনটো ভাৱবোধক চিন। মনৰ আৱেগ, ভয়, দুখ, আশ্চৰ্য আদি ভাৱ প্ৰকাশ কৰিবৰ বাবে ভাৱবোধক চিন ব্যৱহাৰ কৰা হয়। যেনে ইমান ধুনীয়া ফুল, হাই কি দুৰ্ভগীয়া। এনেধৰণৰ আশ্চৰ্য, ভয় বা দুখ প্ৰকাশ কৰিবলৈ এই ভাৱবোধক চিনবোৰ ব্যৱহাৰ কৰা হয়। 7 নম্বৰ হৈছে ঊৰ্ধ্বকমা। এয়া দেখিছে নহয় ওপৰত ঊৰ্ধ্বকমা।
আনৰ কথা বাক্যৰ মাজত হুবহু লিখিবৰ বাবে ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা হয়। যেনে ল'ৰাজনে কৈছিল, মোৰ নাম জিতেন। ল'ৰাজনে তেনেদৰে কৈছিল। আনৰ কথা হুবহু লিখিবৰ বাবে এই ঊৰ্ধ্বকমা চিনটো ব্যৱহাৰ কৰা হয়। 8 নম্বৰ হৈছে এক শেষ চিন বা হাইফেন। এয়া হৈছে হাইফেন, মাইনাছডালৰ দৰে দেখিছে নহয়, বিয়োগৰ নিচিনা হাইফেন এডাল। অসমীয়া ব্যাকৰণ এডাল হাইফেন বুলি কোৱা হয়। বন্ধনীৰ ভিতৰৰ চিনটো হাইফেন। ই পৰস্পৰৰ সম্বন্ধ থকা দুটা শব্দক একেলগ কৰে। এক অৰ্থত ই দুটা শব্দ বা পদক সংযোগ কৰে। যেনে ল'ৰা ছোৱালীবোৰ এতিয়াও খেলপথাৰতে আছে। খেল আৰু পথাৰৰ মাজত দুটা শব্দত সম্বন্ধ সৃষ্টি কৰিছে হাইফেনডালে। ল'ৰা আৰু ছোৱালীৰ মাজত এই হাইফেনডাল ব্যৱহাৰ কৰা হৈছে। দুটা শব্দক একেলগ কৰে ই হাইফেনডালে। 9 নম্বৰ হৈছে ডেছ চিন। এয়া দেখিছে নহয় ডেছ চিনডাল। বন্ধনীত থকা ডেছ চিনে এটা বাক্যৰ বা বাক্যাংশৰ লগত আন এটা সম্বন্ধ দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়। যেনে এই ডেছ চিনডাল দেখাইছে নহয়, এইটোৱেই ঘৰ য'ত আমি 5 বছৰ বাস কৰিছিলোঁ। এইটোৱেই ঘৰ য'ত আমি 5 বছৰ বাস কৰিছিলোঁ। ডেছ চিন। 10 নম্বৰ হৈছে বন্ধনী। এইডাল হৈছে বন্ধনী। আগতে উল্লেখ থকা কোনো কথা বুজাই ক'বলৈ আৰু লিখা কথা বেছি স্পষ্টকৈ বুজাবলৈ বন্ধনী ব্যৱহাৰ কৰা হয়। যেনে তেওঁ সকলো টকা পইচা সম্পত্তি ঘৰ দুৱাৰ বানপানীয়ে নষ্ট কৰিলে। এয়া আছিলে বন্ধনীৰ ব্যৱহাৰ। 11 নম্বৰ হৈছে কাপ্পু চিন। এয়া হৈছে কাপ্পু চিন। বাক্য এটা লিখি থাকোঁতে কোনো এটা শব্দ বা আখৰ, শব্দটো লিখোঁতে ভুল হ'ল, খেলি মেলি লাগিলে, বা আখৰ থাকি গ'লে সেই নিৰ্দিষ্ট স্থানৰ তলত কাপ্পু চিন ব্যৱহাৰ কৰি ৰৈ যোৱা শব্দ আদি লিখা হয়। আমি মাজতে লিখি থাকোঁতে মাজতে যদি কিবা শব্দ থাকি যায় বা আখৰ থাকি যায়, তেতিয়াহ'লে আমি এই কাঁড় চিনডাল দি ওপৰত যি লিখি দিওঁ, ইয়াকে কোৱা হয় কাপ্পু চিন অসমীয়াত। যেনে উৰ্মিলাই মোক এটা ৰঙা কলম দিছিল। এই ৰঙা শব্দটো থাকি যোৱাৰ বাবে এটা কলম দিছিল হৈ গ'ল, এটা ৰঙা কলম দিছিল বুলি থাকোঁতে ওপৰত এই কাপ্পু চিন দি লৈ ৰঙাটোৰ ওপৰত লিখি দিয়া হৈছে। এয়া আমি প্ৰায় ব্যৱহাৰ কৰোঁ, কিন্তু আমি চিহ্নটো কি বুলি কোৱা হয় সেইটোহে গম নাপাওঁ, হয়নে বাৰু আপোনালোকৰ? যদি চিনি নাপায়, এয়া কাপ্পু চিন বুলি কোৱা হয়, আজিৰ পৰা জানি ল'ব। আৰু এয়াই আছিল জ্যোতিষ চিহ্ন আৰু ইয়াৰ ব্যৱহাৰ কেনেদৰে কৰা হয় আৰু ক'ত কৰা হয়, আৰু জ্যোতিষ চিহ্নবোৰৰ নামবোৰ আপোনালোকে গম পালে। মই আপোনালোকৰ আগত এই ভিডিঅ'টো দাঙি ধৰিলোঁ আপোনালোকৰ সুবিধা হ'ব বুলি। আজিলৈ আহিছোঁ, তেনেহ'লে ভিডিঅ'টো যথেষ্ট দীঘল হৈ গ'ল। আগলৈ পুনৰ এটি শিক্ষামূলক ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ। জয় আই অসম।